Hello everyone. স্বাগতম আপোনালোকক এটা নতুন ভিডিঅ'লৈ আজি আমি যোনটো কথা আমি ডিসকাস কৰিবলৈ গৈছো সেই বস্তুটোৰ নাম হৈছে যে ইঞ্জিনিয়াৰিং সাবজেক্টৰ যোনটো আমাৰ সাৰ্ভিস সাবজেক্ট আছে সিভিল সেমিষ্টাৰ 3rd সেমৰ তো হেতু মানে তাৰ বেস কিতাপ কি হ'ব পাৰে তো এই ভিডিঅ'টো স্পেসিফিক্যালি প্ৰতিটো সিভিল ইঞ্জিনিয়াৰ কাৰণে হয় যোনে আমাৰ অসমত পঢ়ি আছে যোনে আষ্টু আণ্ডাৰত পঢ়ি আছে তো আমি চাই লওঁ আমি মই লিখিলো আছে প্ৰথম বুক যোনখন আপোনালোকে ফলো কৰিব লাগে মুঠতে অকল দুখন বুক ফলো কৰিব লাগে আৰু এই দুখন বুক যদি আপোনালোকে ফলো কৰিব পাৰে তেতিয়া হলে আপোনালোকে বেলেগ কোনো বুক ফলো কৰিব দৰকাৰ নাই আৰু আপোনালোকে যোনটো গ্ৰেড পইণ্ট হয়তো O বা নহলে A+ ইজিলি লৈ আনিব পাৰিব সাৰ্ভে নামৰ সাবজেক্টটোত তো চাওঁ বলক কেনেকৈ আমি এই কামটো আমি কৰিব পাৰোঁ প্ৰথম যোনখন বুক আপোনালোকক মই ক'ব গৈছোঁ সেইখন হৈছে সাৰ্ভে ভলিউম 1 and 2 সাৰ্ভে ভলিউম 1 and 2 বাই বহুত ফেমাস রাইটার সিভিল ইঞ্জিনিয়ারিং স্টুডেন্টে এই রাইটারের নাম থাকে বাকি একো মন থাকক বা নাথাকক বিসি পুনিয়া এই নামটো এনাফ হয় বিসি পুনিয়া মাইলে আপোনালোকে পাই যাব কিন্তু অকলে লিখা কিতাপ নহয় এখন ইয়াত আৰু দুজন ৰাইটাৰো আছে যোনটো নাম হৈছে অশোক কে জৈন আৰু ডক্টৰ অৰুণ কে জৈন তো এই তিনিজনে মিলি মেইনলি আমাৰ ব্ৰেণ্ড ভ্যালু বিসি পুনিয়া চাই হয় তো আপোনালোকে যদি সার্চ কৰে Amazon ফ্লিপকার্ট বা যিকোনো দোকানত গৈ যদি হুদে আপুনি তো কব পাই সার্ভেইং ভলিউম 1 and 2 বাই বিসি পুনিয়া এন্ড এই নামজন নকল হ'ব বা আপোনাক কলো আপোনালোকে পাই যাব মেইন কথা কি হৈছে ভলিউম 1 আৰু 2 আছে তো ভলিউম 1 আৰু 2 কেলে আছে কাৰণ আমাৰ যোনটো ইঞ্জিনিয়াৰিং সাবজেক্ট হয় সেইটো দুটা সেমিষ্টাৰ আছে 3rd সেমিষ্টাৰ আৰু 4th সেমিষ্টাৰ তো 3rd সেমিষ্টাৰ মানে আপোনালোকে ভলিউম 1 ল'ব পাৰে আৰু ভলিউম 2 খন আপোনালোকৰ 4th সেমিষ্টাৰকো মানে কভাৰ কৰি যাব আৰু 4th সেমিষ্টাৰ ইয়াত দুটা মডিউল আপোনালোকে পাব ভলিউম 1 ত কিন্তু যদি আপোনালোক সব মডিউল পাব হয় তেনে আপোনালোকে ভলিউম 2 খনো পাব লাগিব তো মই আপোনালোকক এবাৰ দেখাম যে ভলিউম 1 খন কেনেকুৱা মই একচুয়ালি উলিয়াই থৈছিলো তো এই কিতাপখন আপোনালোকে দেখিছে এই এখনে হৈছে সাৰ্ভেইং ভলিউম 1 ডক্টৰ বিসি পুনিয়া আৰু অশোক কে জৈন তো আপোনালোকে ভালকে দেখিব পাইছে নাই বা গম পায় এবাৰ যেনে ওচৰলৈ লৈ আপোনালোকে চাই ল'ব পাৰে এইখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে বা যদি আপোনালোকে গুগলত সাৰ্চ কৰে তেতিয়া আপোনালোকে পাই যাব পাৰে তো এইখন যোনটো প্ৰাইস হৈছে প্ৰাইসটো এক্স্যাক্টলি মই পাহৰিলো কিমান দিন হ'ল কাৰণ কিনা অলপমান দিন হ'ল তো বাই দ্য ওয়ে মই আপোনাক কথা এটা ক'ব বিচাৰো যে আপোনালোকে যদি এই Amazonৰ থ্ৰুই কিনে তেতিয়া হলে আপোনালোকে তাত দুটা সেকশন পায় কি সেকশন পায় প্ৰথম সেকশনটো হৈছে আপোনালোকৰ ফ্ৰেছ বুক মিন্স একদম নতুন বুক কোনো মানে টাচ কৰা নাই হে তেনেকুৱা বুক পাব আৰু সেকেন্ড যোনটো বুক ক্যাটাগৰী হৈছে এটো হৈছে আপোনাৰ ৰিইউজ বুক যোনে মানে মানুহে ব্যৱহাৰ কৰিছে তাত বিকিছে এই বুকখন যোনখন আপোনালোকে দেখিছে তো এই বুকখন মই একচুয়ালি সেকেন্ড হ্যান্ড বুক হয় আপোনালোকে কব পায় তো সেকেন্ড হ্যান্ড বুক কাৰণে এখন বহুত আপোনালোকে সস্তাত পাব আৰু ইঞ্জিনিয়াৰিংৰ আপোনালোকে সেকেন্ড হ্যান্ড বুক কিনিলে আপোনালোকৰ বহুত লাভ হ'ব কাৰণ কেলে এইবিলাক বুকৰ দাম থাকে একচুয়ালি ইয়াখন পৰা ইমান দাম নহয় কিন্তু বেলেগ বুক যেবিলাক আছে মই বেলেগ ভিডিও বনাম তো গম পাবলে বহুত দাম হয় কিতাপৰ তো কিতাপ কিনিব গলে আপোনালোকৰ 6,000 মান টকা মানে গুচি যাব তো সেইকাৰণে সদায় সেকেন্ড হ্যান্ড বুক কিনিব ট্ৰাই কৰিব যদি পায় আৰু যদি নাপায় তেন্তে তো ঠিকই আছে ফাৰ্স্ট হ্যান্ড কিনিবই লাগিব কিন্তু পালে সেকেন্ড হ্যান্ড কিনিব আৰু সেকেন্ড হ্যান্ড কিতাপ মই যিমান কিনিছো এতিয়ালৈকে মোৰ এক্সপেৰিয়েন্সৰ পৰা মই কৈছো মই সদায় ভালেই পাইছো মানে ইমান বেয়া পোৱা নাই আৰু সব ইম্পৰ্টেন্ট বস্তুবিলাক অলৰেডি মানে লাইন কৰি থোৱা থাকে তো মোৰ কাৰণে আৰু ভালে হয় বাই দ্য ওয়ে মই প্ৰাইস কৈ দিও ইয়াৰ প্ৰাইসটো কিমান হয় প্ৰাইসটো আপোনালোকৰ 500 টকা হয় প্ৰায় 500 টকা 495 মানে 500 টকা যদি আপোনালোকে নতুনকৈ কিনে মই সেকেন্ড হ্যান্ড কিনিছিলো তো মই দামটো লিখিতো আছে এক্স্যাক্টলি তো এই 280 টকা মোৰ পৰিছিলে এই ভলিউম 1 খন কিনোতে 280 rupees পৰিছিলে মোৰ এই সাৰ্ভেইং ভলিউম 1 খন কিনোতে বাই ডক্টৰ বিসি পুনিয়া স্যাৰ তো বহুত ফেমাস ৰাইটাৰ হয় বিসি পুনিয়া স্যাৰ তো মেইন কথাটো হৈছে মই কেলে ভিডিও বনাইছো কাৰণ কেলে আপোনালোকৰ মেজৰিটি যি কোৱেশ্চন পেপাৰ কোৱেশ্চন আহে হেবিলাক সদায় এই বুকখনৰ পৰা এই দুখন বুকৰ কথা কম মই এই এখন কলো আৰু এখন আছে আপোনালোকৰ তো মই হেখনৰ কথা কম তো এখন বুক আপোনালোকে কিনিব লাগে না লাগে যদি মোক কলে মই কম যে আপোনালোকৰ যদি টকা আছে তেনে কিনিব পাৰে মই নকওঁ যে কম্পালসৰি বাট এটো আপোনাৰ কিনিব পাৰে মানে এটা কমপ্লিমেন্টাৰী হিচাপে কিনিব পাৰে কাৰণ 15 to 20% কোৱেশ্চন এই বুকখনৰ পৰা আহে তো আমি মেইন পাৰ্টলৈ যাওঁ সেই বুকখনলে যোনখন বুকৰ পৰা প্ৰিভিয়াস ইয়াৰ যদি আমি চাওঁ তেতিয়া হল প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আমি সেই বুকখনৰ পৰা ডিটো কপি পেষ্ট দম কোৱেশ্চন পোৱা যায় তো সেই বুকখন কি আমি সেই বুকখন এবাৰ চাই লওঁ তো বন্ধু আৰু বান্ধৱীসকল এতিয়া মই যোনখন বুকৰ কথা ক'ব বিচাৰো 2 নম্বৰ বুক হৈছে সেই বুকখনৰ নাম আপোনালোকে দেখিয়ে আহিছে সেই বুকখনৰ নাম হৈছে আপোনালোকৰ সাৰ্ভেইং এণ্ড লেভেলিং বাই এন বাছাৰ এই বুকখন আপোনালোকৰ যিকোনো প্ৰফেসৰ হৈ লওক যোনে আপোনাক সাৰ্ভেইং পঢ়াই আছে আপোনালোকৰ এই বুকখনৰ কথা ক'বই
আৰু মেজৰিটি যোনটো আমাৰ লেকচাৰাৰ্ছ আছে বা প্ৰফেচাৰ্ছ আছে তেওঁলোকে এই বুকখনেই ফ'ল' কৰে সো এই বুকখন আপোনাক মই এবাৰ দেখাই লওঁ কেনেকুৱা ইয়াৰ ইণ্টাৰফেচটো হয় আপোনালোকে দেখিব পাইছে আপোনালোকে গুগল কৰিও চাই ল'ব পাৰে বা আপোনালোকে এমাজন বা ফ্লিপকাৰ্টতো এখন পাই যাব পাৰে তো এই বুকখনৰ যদি মই কথা কওঁ এই বুকখনৰ পৰা আপোনালোকৰ 90 to 80% কুৱেশ্যন ডাইৰেক্ট কপি পেষ্ট আহে যদি আপোনালোকে বুকখন ভালকে এবাৰ পঢ়ে এই বুকখন যদি ভালকে এবাৰ পঢ়ে তেন্তে আপোনালোকে A+ পোৱাটো খাটাই মানে আপোনালোকে কোনো ৰখাব নোৱাৰে A+ পাবলৈ কাৰণ এই বুকখনৰ সব কনচেপ্টবিলাক ভালকে কৈ থোৱা আছে আৰু দুই নম্বৰ কথা ইয়াৰ পৰা কুৱেশ্যনবিলাক তুমি সোর্স কুৱেশ্যনবিলাক যদি প্ৰেক্টিছ কৰে সেইবিলাকে আপোনাৰ ডাইৰেক্ট মানে কপি পেষ্ট কৰি পৰীক্ষাত আহে সো এই কিতাপখন মাষ্ট বাই বুক হয় যদি আপোনালোকে সাৰ্ভিংৰ মানে কিতাপ কিনিম বুলি ভাবিছে তো থাৰ্ড সেমিস্টার এই এখন কিতাপ কিনিলে আপোনালোকৰ ফোর্থ সেমিস্টাৰলৈকে প্ৰায় হৈ যায় দুটা মডিউল নাই ইয়াত ফোর্থ সেমিস্টাৰত মিন্স ফোর্থ সেমিস্টাৰ মানে ইঞ্জিনিয়াৰিং সাৰ্ভে দুটা আছে সাৰ্ভে 1 সাৰ্ভে 2 মই সাৰ্ভে 2 কথা যদি কওঁ যোনটো তোমালোকে ফোর্থ সেমিস্টাৰ পাবা তো হেতু ফোর্থ সেমিস্টাৰ দুটা মডিউল ইয়াত নাই কিন্তু তাৰ বাহিৰে মেজৰিটি আছে তো ES 1 যোনটো হয় তোমালোকৰ সাবজেক্ট তাতো পুৰা পাই যাবা আৰু ES 2 দুটা মডিউল নাই যোনটো তোমালোকে যোনখন মই দেখাইছো না ইয়াত তোমালোকৰ বিষ্টি পুনিয়া ছাৰৰ কিতাপখন তো ইয়াত তুমি দুটা মডিউল পাবা তো দুইখন কিনিলেতো কথাই নাই বা কোনবা যদি এখন মই কিনিবলৈ কওঁ সাজেশন দিম তেনেহলে মই তোমালোকক সাজেশন দিম এন বাসাক সাৰ্ভিং এণ্ড লেভেলিং এইখনে বুক আছে যোনখন তোমালোকে কিনিব পাৰা আৰু এইখন কিনে তোমালোকৰ সদায় লাভেই হ'ব তো দামৰ কথাটো পাতিলে মেইন হৈছে প্ৰাইচটো কিমান তো এক্স্যাক্টলি মই প্ৰাইচটো পাহৰিলো কিন্তু এখন ফাৰ্স্ট হ্যান্ড বুক আছিল কাৰণ ইয়াৰ সেকেন্ড হ্যান্ড বুকটো এভেইলেবল নাছিলে আৰু মই সেইকাৰণে বহুত দিন ৰ'ব লগা হ'ল যাতে এমাজনত তোমালোকৰ কিবা ডিসকাউন্ট হওক বা কিছুমান তোমালোকৰ যেটা চলে নাই তোমালোকৰ সেল বিলাক তো এখন মানে সেলত কিনিছিলো এখন তোমাৰ বিগ বিলিয়ন ডে হ'ব পাৰে তো তাত মই এখন তোমাৰ পৰিলে প্ৰায় 500 মান হ'ব যিমান মন আছে তো এই বুকখনৰ তোমাৰ যোন প্ৰাইস মানে 600 to 700 হয় বা তাৰ সমানে হ'ব মই পাহৰিছো এক্স্যাক্টলি দামটো কিমান কিন্তু মই এখন হসাল কিনিছিলো তো 400 নে 500 ত কিনিছিলো ফ্ৰম এমাজন তেতিয়া কিবা সেল চলি আছিল তো তোমালোকে সেলত তোমালোকে চাব পাৰা কেতিয়াবা গ্ৰেড ইণ্ডিয়ান ফেষ্টিভেল সেল চলি আছিল নেকি পাহৰিলো মই কিন্তু যদি সেল চলে তেতিয়াহ'লে তাত কিতাপবোৰ হস্তা দিয়ে তো মই তাবাই কিনিছিলো এখন 500 মান টকাত কিন্তু মই কব পাৰো যে এখন কিনি মোৰ একদম লাইফ সেভ হৈ গ'ল মানে হঠাতে কব সাৰ্ভিট কাৰণ এইখনৰ পৰা ডিডিক্ট তোমালোকৰ কোৱেশ্চনবোৰ আহে আৰু তোমালোকে পৰীক্ষা হলত যদি যোৱা তোমালোকে তেতিয়া এইখনবোৰ সলভ কৰি গ'লে তোমালোকৰ তেতিয়া কনফিডেন্সটো বহুতখিনি বাঢ়ি যাব যে তোমালোকে দেখিবা যে এইবোৰটো আমাৰ ডাইৰেক্ট কিতাপৰ পৰা আহিছে সো এই বুকখন হৈছে তোমালোকৰ এন বাসক এখন মাষ্ট বাই বুক মই তোমালোকক ক'লোৱে যিহেতু তো আলটিমেটলি দুখন কিতাপে আছে যাৰ কাৰণে তোমালোকে ৰিলাই কৰিব পাৰা এখন হৈছে মই দেখালে সাৰ্ভিং এণ্ড লেভেলিং বাই এন বাসক আৰু এখন হৈছে বিসি পুনিয়া ছাৰ তো এই দুখনৰ ভিতৰত যদি তোমালোকে পুৰা কোনখন কিনিব লাগে ডেফিনেটলি এন বাসক ছাৰখন কিনিবই লাগিব যদি তোমালোকে ভাবা যে দুখন কিনোতে তোমালোকে এই দুখনে কিনিব পাৰা তোমালোকে কেমেৰা জানো আহিছে না চাই ল'ব পাৰা সাৰ্ভিং ভলিউম 1 এখন কিনিব পাৰা আৰু লগতে এখন কিনিব পাৰা এই এখন কিন্তু কম্পালসৰি এখন কিনিবা এখনৰ কমপ্লিমেন্টাৰী হে তোমালোকক মই কম যে সাৰ্ভিংৰ এইখন মানে ইয়াত তোমালোকে কইলা কোৱেশ্চন সলভ কৰিলা কনসেপ্ট ক্লিয়াৰ হ'ল যিমানখিনি কনসেপ্ট আছে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ল তোমালোকৰ লাগিল যে নাই মই পিৱাইকিউ কৰিলো কিন্তু মোৰ না আৰু কোৱেশ্চন প্ৰেক্টিছ কৰিব লাগে তে ডেফিনেটলি এই বুকখন তোমালোকে কিনিব পাৰা সাৰ্ভিং এণ্ড লেভেলিং আই নো ভিডিও লেংথ অলপমান বাঢ়ি গৈছে বাট কথাখিনি কোৱাটো দৰকাৰ আছিল এই দুখন বুকে হৈছে সাৰ্ভিংৰ কাৰণে মেইন আৰু তোমালোকে বেলেগ কোনো বুক কিনিব দৰকাৰ নাই প্লাস তোমালোকে প্ৰফেসৰ নোটস ফলো কৰিবা তোমালোকে সিআই বিলাক চাবা এই অ্যাসাইনমেন্ট বিলাক চাই যাবা তোমালোকে ডেফিনেটলি সাৰ্ভেত ও গ্ৰেড পইণ্ট বা নহলে A+ আনিবা যদি তোমালোকে এই দুখন বুকৰ ভিতৰত এন বাসক বা এই দুখন বুক ফলো কৰা বা অনলি এন বাসকখন ফলো কৰি তোমালোকে A+ ইজিলি আহি যাব তো এয়াই আছিল আজি মোৰ ভিডিওটো মই লগ পাম আৰু এটা ভিডিও নতুন এটা টপিক লৈ তেতিয়ালৈকে ভালকে থাকিবা বাই বাই টেক কেয়াৰ জয় হিন্দ বন্দে মাতৰম